নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অসমৰ 5 ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি ৰাজ্য চৰকাৰৰ আজি জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত গৰিয়ামৰীয়া দেখি জলাৰ ছয়ত এই জনগোষ্ঠীৰ ইছলাম ধৰ্মাৱলম্বী লোকক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰে অসম চৰকাৰে এই পদক্ষেপে স্বাস্থ্য সেৱা সাংস্কৃতিক পৰিচয় শিক্ষা বিত্তীয় অন্তৰ্ভুক্তি দক্ষতা বিকাশ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত সৰ্বাংগীন বিকাশ নিশ্চিত কৰিব বুলি সংবাদমেলত মন্তব্য কৰে মন্ত্ৰীদ্বয়ে উল্লেখযোগ্য যে বিগত বৰ্ষত মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ 150 জনতকৈ অধিক বিশিষ্ট নাগৰিকৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল এই বৈঠকতে অসম চৰকাৰে 7খনকৈ উপগোট গঠন কৰিছিল এই 7খন উপসমিতিয়ে 21 এপ্ৰিলত হিমন্ত বিশ্ব শৰ্মাক পৰামৰ্শ দাখিল কৰিছিল এই পৰামৰ্শৰ ভিত্তিতে ৰাজ্য চৰকাৰৰ আজিৰ কেবিনেট বৈঠকত গৰিয়ামৰীয়া দেখি জলা আৰু ছয়ত এই জনগোষ্ঠীৰ ইছলাম ধৰ্মাৱলম্বী লোকক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰে ৰাজ্য চৰকাৰে পৰৱৰ্তী খবৰ সাৱধান অসমত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ বিগত 24 ঘণ্টাত অসমত নতুনকৈ পুনৰ 210 জন লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত কোভিড সংক্ৰমণৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী মহানগৰী সাৱধান অসমলৈ পুনৰ উভতিছে কোভিড ৰাজ্যত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ বিগত 24 ঘণ্টাত 210 জন লোক আক্ৰান্ত হৈছে কোভিডত কোভিড সংক্ৰমণৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী মহানগৰী বিগত 24 ঘণ্টাত কামৰূপ মেট্ৰত আক্ৰান্ত হৈছে 98 জন লোক ডিব্ৰুগড়ত 19 জন গোৱালপাৰাত 9 জন কামৰূপ গ্ৰাম্যত 26 জন লোক আক্ৰান্ত হৈছে কৰোনাত হজাইত 2 জন যোৰহাটত 4 জন মৰিগাঁৱত 4 জন লোক আক্ৰান্ত হৈছে কোভিডত বঙাইগাঁৱত 3 জন লখিমপুৰত 3 জন আৰু দৰঙত 14 জন লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত বৰপেটা চিৰাং নগাঁৱত এজনকৈ লোক আক্ৰান্ত হৈছে কোভিডত সকলোকে মাস্ক পৰিধান কৰাৰ আহ্বান জনাইছে জিএমচিএইচৰ অধীক্ষক ডাক্তৰ অভিজিৎ শৰ্মাই পৰৱৰ্তী খবৰ গুৱাহাটীত উপস্থিত এনডিএৰ সমৰ্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু ৰাজকীয় আদৰণি অসম চৰকাৰৰ এনডিএৰ সমৰ্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু উত্তৰ পূব ভ্ৰমণলৈ অহাৰ মাজতে মঙলবাৰে নিশা উপস্থিত হয়হি গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত আহি উপস্থিত হোৱাৰ লগে লগে দ্ৰৌপদী মুৰ্মুক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায় ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীক আদৰিবলৈ বিমানবন্দৰত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা মন্ত্ৰী পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা অতুল বৰা কেশৱ মহন্ত বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োকে ধৰি ৰাজ্যৰ মন্ত্ৰীসকলৰ লগতে এনডিএৰ অন্তৰ্গত ৰাজনৈতিক দলবোৰৰ নেতৃত্ব ইফালে দ্ৰৌপদী মুৰ্মুৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি বৰঝাৰ বিমানবন্দৰত এক বৰ্ণিল সাংস্কৃতিক পৰিৱেশেৰে সজাই তোলা হয় বিহুকে ধৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰে অতি উষ্ম আদৰণি জনোৱা হয় নেত্ৰীগৰাকীক বিমানবন্দৰৰ পৰা পোনে এক বিশাল কনভয়েৰে হোটেল ৰেডিচন ব্লুলৈ নিশা অনা হয় দ্ৰৌপদী মুৰ্মুক আজি অসম বিধানসভাৰ বিধায়কসকলক সাক্ষাৎ কৰি অৰুণাচল প্ৰদেশলৈ যাব ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ আজিও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি বৰ্তমানৰ বানৰ কবলত ৰাজ্যৰ 20খন জিলাৰ প্ৰায় 11 লাখ লোক ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ মঙলবাৰে পুনৰ ৰাজ্যখনত বানত 2টি শিশুসহ 4 জন লোকৰ মৃত্যু হৈছে ইয়াৰ লগতে বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা হৈছে গৈ 184 জন এতিয়াও ৰাজ্যৰ 20খন জিলাৰ 49টা ৰাজহ চক্ৰৰ প্ৰায় 1024খন গাঁও বানৰ কবলত আছে বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 11,16,825 জন লোক লগতে 29,781.23 হেক্টৰ কৃষিভূমি নষ্ট হৈছে
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ৰাজ্যখনৰ বজালী, বৰপেটা, বিশ্বনাথ, কাছাৰ, চিৰাং, দৰং, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, কামৰূপ মেট্ৰ', কৰিমগঞ্জ, লখিমপুৰ, মৰিগাঁও, নগাঁও, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা দুৰ্গতসকলৰ সাহায্যাৰ্থে 15খন জিলাত মুঠ 383টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে, য'ত 44,190টা শিশুসহ মুঠ 1,48,122জন লোকে আশ্ৰয় লৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে কাছাৰ জিলা। জিলাখনত প্ৰায় 6.31 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। কাছাৰৰ পাছতে আছে ক্ৰমে নগাঁও আৰু মৰিগাঁও। আনহাতে ধেমাজি, হাইলাকান্দি, লখিমপুৰ, মৰিগাঁও, তিনিচুকীয়া, ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে গৰাখহনীয়া। পৰৱৰ্তী খবৰ, অসমত গৰু কুৰবানী হ'বই। মুছলমান সমাজৰ ওচৰত ক্ষমা খোজক বদৰুদ্দিন আজমলে। ক্ষমা নুখুজিলে মুছলমান সমাজে বয়কট কৰিব বদৰুদ্দিন আজমলক। এই মন্তব্য প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ। মুছলমান সমাজৰ ওচৰত ক্ষমা খোজক বদৰুদ্দিন আজমলে। ক্ষমা নুখুজিলে মুছলমান সমাজে বয়কট কৰিব বদৰুদ্দিন আজমলক। মুছলমান লোকৰ ধৰ্মীয় ভাৱনাত আঘাত কৰিছে মৌলানা বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলক সমালোচনা প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ। কুৰবানী সন্দৰ্ভত আজমলে কৰা মন্তব্যৰ বিৰোধিতা মহিবুল হকৰ। হুইজ বদৰুদ্দিন আজমল, এই বুলি প্ৰশ্ন উত্থাপন কৰে মহিবুল হকে। কোনো ধৰ্মগুৰু নহয় বদৰুদ্দিন আজমল, এয়া UDFৰ নেতাহে আজমল। যুগ যুগ ধৰি অসমত গৰু কুৰবানী চলি আছে আৰু চলি থাকিব, এই মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰী মহিবুল হকে। পৰৱৰ্তী খবৰ, হঠাৎ সপৰিয়ালে গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। গুৱাহাটীত উপস্থিত অজিত ডোভাল। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল বিশেষ কাৰ্যসূচী হাতত লৈ বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকী। অজিত ডোভালৰ সৈতে আছিল তেওঁৰ পত্নীও। সপৰিয়ালে গুৱাহাটীত উপস্থিত নিৰাপত্তা উপদেষ্টাগৰাকীক বিমানবন্দৰতে উষ্ম আদৰণি জনাই আৰক্ষী আয়ুক্ত ভাস্কৰজ্যোতি মহন্তসহ আৰক্ষীৰ উচ্চপদস্থ বিষয়াই। বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাপত্তাৰে লৈ যোৱা হয় অজয় ডোভালক। নিৰাপত্তাজনিত কাৰণত জানিবলৈ দিয়া হোৱা নাই ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীৰ কাৰ্যসূচী। উল্লেখযোগ্য যে ডোভালে অলপতে আকস্মিকভাৱে পশ্চিমবংগত উপস্থিত হৈ সপৰিয়ালে দাৰ্জিলিং ভ্ৰমণ কৰিছিল। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ এনকাউণ্টাৰ। এইবাৰ চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। কোকৰাঝাৰত পুনৰ এনকাউণ্টাৰ। এইবাৰ কোকৰাঝাৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে চিলনী চোৰক। চিলনী চোৰটোৰ নাম বিনয় দাস। বিহাৰৰ কাটিহাৰৰ কান্দা আৰক্ষী থানাৰ অন্তৰ্গত গেদাবাৰী গাঁৱৰ বাসিন্দা বিনয় দাস। ঠিকাদাৰৰ পৰা 6 লাখ টকা লুটি নিয়া চিলনী চোৰক এনকাউণ্টাৰ কোকৰাঝাৰ আৰক্ষীৰ। যোৱা 22 জুনত কোকৰাঝাৰৰ এক্সিছ বেংকৰ সন্মুখৰ পৰা এজন ঠিকাদাৰৰ পৰা এই চোৰটোৱে লুটি নিছিল 6 লাখ টকা। গুৱাহাটী আৰু বৰ্ণিহাটৰ পৰা টকা লুট কৰিছিল চিলনী চোৰটোৱে। বৰ্ণিহাটত খেদি খেদি সাধাৰণ জনতাই কৰায়ত্ব কৰিছিল চিলনী চোৰটোক। চোৰটোক প্ৰথমে মেঘালয় আৰক্ষীৰ পৰা গুৱাহাটীৰ পাণবজাৰ আৰক্ষীয়ে লৈ আনে আৰু পাণবজাৰ আৰক্ষী থানাৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে কোকৰাঝাৰলৈ নিছিল। বালাজান তিনিআলি কাৰিগাঁও পথত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা। লুটি নিয়া টকাৰ খালী বেগটো উদ্ধাৰ হৈছে বালাজান তিনিআলি পথত। উল্লেখযোগ্য যে আৰক্ষী পৰিদৰ্শক আমিৰুল হুছেইনৰ পিষ্টলকাৰী পলায়নৰ চেষ্টা চলোৱাৰ সময়তে বিনয় দাসলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। ভৰিত গুলী লগা চোৰ বিনয় দাসক কোকৰাঝাৰৰ RNB চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে এই এনকাউণ্টাৰৰ ঘটনাৰ পিছতেই কোকৰাঝাৰ আৰক্ষীলৈ ধন্যবাদ জ্ঞাপন কৰিলে ভুক্তভোগী ঠিকাদাৰ বব্ৰুবাহন ব্ৰহ্মই। লুটি নিয়া সম্পূৰ্ণ 6 লাখ টকাসহ নথি পত্ৰ ঘূৰাই পাব বুলি আশা প্ৰকাশ কৰিছে ঠিকাদাৰগৰাকীয়ে। পৰৱৰ্তী খবৰ, সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। মধ্যবিত্তৰ মূৰত পুনৰ মাধমাৰ। পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। 14.2 কিলোগ্ৰামৰ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত 50 টকাকৈ বৃদ্ধি কৰা হৈছে। 1053 টকা হ'লগৈ প্ৰতিটো চিলিণ্ডাৰৰ দাম। আনহাতে 5 কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দামো 18 টকা বৃদ্ধি হৈছে।
ইফালে 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম 8.50 টকা হ্ৰাস পাইছে। পূৰ্বে 1000 টকা অতিক্ৰম কৰিছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামে। ইমান দিনে 1029 টকাত চিলিণ্ডাৰ কিনিছিল জনসাধাৰণে। আজিৰ পৰা সেই চিলিণ্ডাৰ কিনিব লাগিব 1079 টকাত। ৰন্ধন গেছৰ ৰাজসাহায্য কাৰ্যত উঠাই দিছে কেন্দ্ৰীয় চৰকাৰে। গুৱাহাটীত আজি প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম 1031 টকা। এতিয়া পৰিস্থিতি এনেকুৱা হৈছে যে গেছত খাদ্য প্ৰস্তুত কৰিবলৈ 10 বাৰ ভাবিব লাগিব দুখীয়া তথা মধ্যবিত্তসকলে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত, সাংবাদিক ৰূপী শিক্ষকক কৰিলে নিলম্বন। শিক্ষা বিভাগৰ অভূতপূৰ্ব পদক্ষেপ। LIC আৰু সাংবাদিকতা কৰা শিক্ষাৰ প্ৰতি কঠোৰ হৈছে ৰাজ্য চৰকাৰ। শিক্ষকতা কৰি থকাৰ পিছতো আন বৃত্তিত জড়িত হৈ থকা শিক্ষকৰ বিৰুদ্ধে আৰম্ভ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ একশ্যন। সাংবাদিকতাৰ সৈতে জড়িত থকা শিক্ষকক নিলম্বন কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে। মুকালমুৱাৰ ৰাজেন ডেকাক নিলম্বন শিক্ষা বিভাগৰ। লাওপাৰা হাইস্কুলৰ সহকাৰী শিক্ষকতা কৰি থকাৰ লগতে এখন কাকতৰ স্থানীয় সাংবাদিক হিচাপে কৰ্মৰত আছিল ডেকা। নলবাৰী জিলাৰ SR নিৰ্দেশ মৰ্মে ৰাজেন ডেকাক নিলম্বন কৰা হৈছে। চৰকাৰে শিক্ষকসকলক শিক্ষকতাৰ বাহিৰে অন্য বৃত্তিত জড়িত নহ'বলৈ সকিয়নি দিছিল। কিন্তু তাৰ পিছতো ৰাজেন ডেকাই চৰকাৰৰ নিৰ্দেশক অমান্য কৰি সাংবাদিকতা কৰাৰ বাবেই তেওঁক নিলম্বন কৰিলে শিক্ষা বিভাগে।